ডিষ্ট্ৰিক্ট লেভেল এক্সামিনেশ্যন লখিমপুৰ ডিষ্ট্ৰিক্টৰ আমি কেইটামানহে কুৱেশ্যন সলিউশ্যন কৰিম পিছৰখিনি ইমান স্পষ্ট নাপালোঁ PDF-ত তো যিখিনি আছে সেইখিনিকে সলিউশ্যন কৰিম তলত দিয়া কোনটো এটা তাপৱৰ্তী বিক্ৰিয়া তো যি বিক্ৰিয়াত তাপ উৎপন্ন হয় এইটো ছখন এটা তাপৱৰ্তী বিক্ৰিয়া বুলি আমি পঢ়ি আহিছিলোঁ আৰু এটা কি হ'ল এই ক্যালসিয়াম অক্সাইড প্লাস পানী ক্যালসিয়াম হাইড্ৰক্সাইড মানে চূণ পানী চূণক পানীত মিহল হোৱা তো অপশন কি হ'ল 2 and 4 কত আছে 2 and 4 অপশন ডি ইজ দ্য কারেক্ট অ্যান্সার ঠিক আছে তলৰ হাইড্ৰোজেন সালফাইড আৰু ক্লোৰিনৰ বিক্ৰিয়া দিয়া হৈছে তালিকাৰ পৰা জাৰিত আৰু বিজাৰিত হোৱা পদাৰ্থ বাছি উলিওৱা বুলি কৈছে হয়নে বিক্ৰিয়া এটাত যদি অক্সিজেন লাভ কৰি হাইড্ৰোজেন হেৰুৱায় মানে হাইড্ৰোজেন হেৰুৱালে জাৰিত হয় আৰু হাইড্ৰোজেন লাভ কৰিলে কি হয় বিজাৰিত হয় তো এইটো কি হৈছে H2S হাইড্ৰোজেন সালফাইডে কি কৰিছে হাইড্ৰোজেনটো হেৰুৱাইছে বাবে ই জাৰিত আৰু ক্লোৰিনে হাইড্ৰোজেন পাই HCl হাইড্ৰোক্লোৰিকলৈ ৰূপান্তৰিত হ'ল বাবে ই বিজাৰিত ঠিক আছে বিদ্যালয়ৰ পৰীক্ষাত নিতুলে এটা প্ৰশমন বিক্ৰিয়া সম্পন্ন কৰিছে সি এটা পৰীক্ষাণালীত গাঢ় সালফিউৰিক এসিড ললে গাঢ় সালফিউৰিক এসিড হল তেতিয়াহলে সি তাক প্ৰশমিত কৰিবলৈ কি যোগ কৰিব লাগিব এসিডক প্ৰশমিত কৰিবলৈ কি কৰিব ষ্ট্ৰং বেছ তীব্ৰ ক্ষাৰক যোগ কৰিব লাগিব ঠিক তেনেকৈ ইমান স্পষ্ট নহয় লবণ এ হৈছে ব্ৰাইনৰ এটা উৎপাদনৰ সল্ট হৈছে সোডিয়াম ক্লোৰাইড হ'ব পাৰে ঠিক আছে বি লবণ বি আৰু ই লবণ বি উৎপাদনৰ এটা বিক্ৰিয়াৰ লগত অম্লনাশক ঔষধ হিচাপে ব্যৱহাৰ কৰা হয় অম্লনাশক আৰু বিক গৰম কৰিলে চি উৎপন্ন হয় যিয়ে কঠিন পানী কোমল কৰে কঠিন পানী কোমল কোনে কৰে কঠিন পানী কোমল কৰে সোডিয়াম কাৰ্বনেট ডেকাহাইড্ৰেট ইয়াত সোডিয়াম কাৰ্বনেট মাত্ৰ অপচনত আছে তেতিয়াহলে এইটো অপচনৰ পৰা আউট আৰু এইটো অপচনৰ পৰা আউট তেতিয়াহলে হয় এইটো হ'ব লাগিব নহলে এইটো হ'ব লাগিব কিন্তু কি কৈছে এ ইজ এ সল্ট আৰু বি টো কি হৈছে অম্লনাশক হিচাপে ব্যৱহাৰ কৰা হয় বুলি কৈছে সেইভাবে অপচন ডি ইজ দ্য কারেক্ট অ্যান্সার পিছত এটা চিত্ৰ দিয়া আছে অস্পষ্ট চিত্ৰ এটা আছে এটো কোনটো বিক্ৰিয়াত বাল্বটো জ্বলিব বুলি খুদিছে প্ৰথমে হাইড্ৰোক্লোৰিক এসিডৰ সলিউশন দিয়া আছে আৰু আনটো কি দিয়া আছে লাইম ওয়াটাৰ সলিউশন দিয়া আছে হয়নি এইটো জ্বলিব বুলি লিখি দিলে হৈ গল উক্তি এক সেকেন্ড উক্তি জিংক আৰু নাইট্ৰিক এসিডৰ মাজত বিক্ৰিয়া হলে হাইড্ৰোজেন গেছ উৎপন্ন হয় নাইট্ৰিক এসিড হৈছে এটা তীব্ৰ বিজাৰক নহয় এটা জাৰক পদাৰ্থ তেতিয়াহলে এ শুদ্ধ আর অশুদ্ধ এ ইজ ট্ৰু বাট আর ইজ ফলস ৰাস্তাত খোজ কাঢ়োতে বিক্ৰমে লক্ষ্য কৰিছে যে কাষত পৰি থকা লোহাৰ নলীৰ ওপৰত মামৰে ধৰিছে ইয়াৰ ওপৰত ভিত্তি কৰি কেইবাটাও কাৰণ দিয়া হৈছে কোনটো কেইটামান উক্তি অসত্য সত্য উক্তিবোৰ বাছি উলিওৱা অপচন দিয়া নাই যেহেতু যোনটো শুদ্ধ সেইটোকে আমি লিখিম যে লোহাত মামৰে ধৰা পানীৰ পৰা হ'ব পাৰে আৰু জলীয় বাষ্পৰ পৰা হ'ব পাৰে তো আমি বিশেষকৈ জলীয় বাষ্পতে কাৰেক্ট দিলো দেই দুটা থকা হলে পানীটো আমি দিলো হয় এইটো কোনটোত বিক্ৰিয়া সংঘটিত হ'ব বুলি কৈছে তো কপাৰতকে আইৰন যথেষ্ট সক্ৰিয় সেইভাবে ই কি কৰিব অপসাৰণ বিক্ৰিয়া সংঘটিত কৰিব দেই ঠিক তেনেকৈ 9 নম্বৰ ইয়াত খুদিছে এ আৰু বি দিয়া হৈছে এর লগত বি মিলাব লাগে তো উদ্ভিদৰ তেল আমি জানো অসংপৃক্ত হাইড্ৰোকাৰ্বন ঠিক তেনেকৈ C6H14 এইটো কি হয় সংপৃক্ত হাইড্ৰোকাৰ্বন হয়নে হেক্সেন দুটা পালো মানে 5 equal to C 5 to C আৰু 4 to B 4 to B 5C 4B দুটা আছে 4B 5C 4B 5C তেতিয়াহলে আমি আৰু চাব লাগিব আৰু চাওঁতে এটা CH3 CH2 CH2 CHO aldehyde হয় এইটো কি হয় aldehyde it means এইটো কি হয় CH3 CH2 CHCO CH3 এইটো কিটন হয় ঠিক আছে এইটো কি হয় কিটন হয় এইটো aldehyde হয় তো অপশন বি ইজ দ্য কারেক্ট অ্যান্সার রাহুলে তিনটা পৰীক্ষা নলী এ বি সি পানী ভৰাই ললে এতিয়া সি পৰীক্ষা নলী এত ক্যালসিয়াম সালফেটৰ দ্ৰৱ আৰু পৰীক্ষা নলী সিত মেগনেসিয়াম ক্লোৰাইডৰ দ্ৰৱ যোগ কৰিলে সি পৰীক্ষা নলী
কেইটোপালমান চাবোনৰ দ্ৰৱ সেই পৰীক্ষাণালীত কেইটোপালমান চাবোনৰ দ্ৰৱ যোগ কৰি জোৰকৈ জোকাৰি দিলে কোনটো পৰীক্ষাণালীত প্ৰথমে প্ৰত্যক্ষ পোৱা যায়। তো ইয়াত এ বি আৰু চি তিনিটাত পানী ভৰোৱা বুলি কৈছে, হয়নে? এ বি চি বুলি কৈছে, হয়নে? এত কেলছিয়াম ছালফেটৰ দ্ৰৱ আৰু চিত মেগনেছিয়াম ক্লৰাইডৰ দ্ৰৱ ল'লে। আৰু সেই পৰীক্ষাত কেইটোপালমান চাবোনৰ দ্ৰৱ যোগ কৰিলে কোনটো পৰীক্ষাণালীত প্ৰথমে ফেন প্ৰত্যক্ষ কৰিবলৈ পোৱা নাযায়। ক'ত পোৱা নাযায় ফেন? ক'ত ফেন নুঠে? এত, এ আৰু বিত, এ আৰু চিত, অনলি বিত। এইটো একেবাৰে ইজি আছে। তো বিত কি ল'লে সি? বিত অকল পানী লোৱা আছে, ঠিক আছে? বিত পানী লোৱা আছে, বিত চাবোন দ্ৰৱ যোগ কৰা নাই। কুৱেশ্যনটো অকণমান খেলি মেলিও থাকিব পাৰে। তো এ বি চিত ৰাহুল টেক ডিষ্টিল ৱাটাৰ ইন ইজ টেষ্ট টিউব। তিনিটাতে পতিত পানী লোৱা হৈছে, হয়? তিনিটাতে পতিত পানী লোৱা হৈছে। পতিত পানী থাকিলে কি হয়? পতিত পানী চাবোনৰ দ্ৰৱ যোগ কৰিলে জোৰকৈ জোকাৰি দিলে কোনটো পৰীক্ষাণালীত প্ৰথমে ফেন দেখিবলৈ পোৱা নাযায় বুলি কৈছে, হয়? এইটো কেলছিয়াম ছালফেট আৰু কি আছে? মেগনেছিয়াম ক্লৰাইড। কঠিন পানী আৰু কোমল পানী বুলি কিতাপত আছে, অলপ চালে হ'ল। ৰাণীয়ে পিএইচ পেপাৰত এটোপোলা লঘু হাইড্ৰক্লৰিক এচিড আৰু এটোপোলা লঘু এচিটিক এচিড আৰু কোনটো শুদ্ধ? লঘু এচিটিক এচিড আৰু লঘু হাইড্ৰক্লৰিক এচিড দি ৰঙৰ পৰিৱৰ্তন তুলনা কৰিলে, তেতিয়াহ'লে এচিটিক এচিড এটা দুৰ্বল এচিড, হাইড্ৰক্লৰিক এচিড এটা কি আছে? ষ্ট্ৰং এচিড। মানে এচিটিক এচিডৰ পিএইচ হাইড্ৰক্লৰিক এচিডতকৈ কম, এইটো আমি জানো। নেক্সট, 4টা কাৰ্বনৰ যৌগ দিয়া আছে, সিহঁত দহনত কাৰ্বন ডাই অক্সাইড, পানী, তাপ আৰু পোহৰ উৎপন্ন হৈছে, ঠিকেই আছে। সকলো কাৰ্বন যৌগত অক্সিজেন নিৰ্গত হয়। সকলো কাৰ্বন যৌগই অক্সিজেনৰ সৈতে বিক্ৰিয়া কৰি পানী নিৰ্গত কৰে। পালোঁ আমি সকলো কাৰ্বন যৌগই অক্সিজেনৰ সৈতে বিক্ৰিয়া কৰি কাৰ্বন ডাই অক্সাইডো নিৰ্গত কৰিছে, পানীও নিৰ্গত কৰিছে। এই দুটাই পালোঁ, অপশ্যন 2 and 3 পালোঁ, ঠিক আছে? এই ধাতৱীয় ধৰ্মৰ নিম্ন ক্ৰমত কোনটো শুদ্ধ? ধাতৱীয় ধৰ্ম ছডিয়াম, মেগনেছিয়াম, এলুমিনিয়াম, চিলিকন আৰু ক্লৰিন। এইটো তৃতীয় পৰ্যায়ৰ মৌলবিলাক দিয়া আছে, চিৰিয়েলকে দিয়া আছে, কনফিউজন কৰিব নালাগে। তৃতীয় পৰ্যায়ৰ মৌলবিলাক চিৰিয়েলি দিয়া আছে, সেইখিনি। The atomic number of 4 element A, B, C, D is 2, 8, 4 and 19. Which element have? কাৰ 4টা কক্ষা আছে বুলি সুধিছে। 2 থাকিব নোৱাৰে, 18 হ'ব নোৱাৰে, 14 হ'লে 2, 8, 4 হ'ব, 19 হ'লে কি হ'ব? 2, 8, 8, 1, হয়নে? তো অপশ্যন ডি ইজ দ্য কাৰেক্ট এনচাৰ। 5টা মৌল দিয়া আছে, কোনটো মৌল এটা ধাতুকল্প আৰু এটা নিষ্ক্ৰিয় গেছ? ধাতুকল্প আৰু এটা নিষ্ক্ৰিয় গেছ। নিষ্ক্ৰিয় গেছক আমি 18 নম্বৰ বৰ্গত পাম। নবল গেছ, সম্ভ্ৰান্ত গেছৰ শ্ৰেণীত এইটো হৈ গ'ল এটা ইউ। ধাতুকল্প বুলি ক'লে ধাতুকল্প ইউ থকা অপশ্যনৰ পৰা এলিমিনেট কৰিম। তো এইটোত ইউ নাই, আউট। এইটোত ইউ নাই, এ বি গ'ল। এতিয়া থাকিল কি? চি আৰু ডি থাকিল, হ'ল। ইয়াত ইউ আছে, ইয়াত ইউ আছে, কিন্তু ধাতুকল্প বুলি ক'লে, হয়নে? 1 নম্বৰত ৱাই আছে, 1 নম্বৰ বৰ্গত কি আছে? নম্বৰ বৰ্গত ৱাই আছে। 1 নম্বৰ বৰ্গত ধাতুকল্প থাকে নাথাকে? 14 নম্বৰত কি আছে? ডব্লিউ আছে। ধাতুকল্প কি আছে? চিলিকন আছে 14 নম্বৰত। তো শুদ্ধ উত্তৰ কি হ'ল? WnU। এইটো CBSE ৰ পৰা দিছে কুৱেশ্যনটো, এল আৰু এম, ঠিক আছে? এল এণ্ড এম। হাইড্ৰক্লৰিক এচিডে পাকস্থলীত খাদ্য পচনত সহায় কৰে। হাইড্ৰক্লৰিক এচিডে খাদ্যবোৰক প্ৰশমিত কৰে। প্ৰশমিতটো নকৰে, অনলি পাচনতে সহায় কৰে, হ'ল। তো চিত্ৰত দিয়া আছে, এইটো আমাৰ কি পালোঁ? এক্স মানে হৈ গ'ল বমেন্স কেপচুল, ৱাই মানে হৈ গ'ল গ্লমেৰুলাছ। এইটো কিতাপত হুবহু আছে। এজন ব্যক্তিৰ হাইপাৰটেনশ্যন মানে উচ্চ ৰক্তচাপত ভুগি আছে, হাই ব্লাড প্ৰেছাৰ কিমান হ'ব? 140/90 হ'ব, ঠিক আছে? এইটো কুৱেশ্যন কি দিলে? পকা আমবোৰ পাতবোৰ সৰি পৰিল, মানে গছৰ পাত, আমৰ পাতবিলাক সৰি পৰিল, তাৰ ৰিজনটো কি হৈ গ'ল? এপচাইচিছ এচিড, হয়। এইটো প্ৰতিক্ৰিয়াৰ শুদ্ধ ক্ৰম, এইটো ভেৰি ভেৰি ইম্পৰ্টেণ্ট দেই। এইটো কুৱেশ্যনটো বহুত দৃষ্টিকত আহিছে, এইটো প্ৰতিক্ৰিয়াৰ শুদ্ধ ক্ৰমটো চাবা। কোনটোৱে আংগিক বিস্তাৰণ নিৰ্দেশন কৰিছে? অপশ্যন চি। এই প্ৰশ্নটো একদম স্পষ্ট নাই, সেইবাবে ইয়াক বাদ দিলোঁ আমি। এইটো
হোমৱৰ্কে থৈ দিলোঁ মই যেনিবা এইটো চোৱা 26% কি আছে কাণৰ লতি লগ লগা আছে আৰু 74% কাণৰ লতি কি আছে মুক্ত আছে তেতিয়াহ'লে মেক্সিমামটো যোনটো মুক্ত আছে মুক্ত লতিৰ বাবে জিনটো প্ৰভাৱী আৰু লগ লগাৰ বাবে জিনটো অপ্ৰভাৱী সেইটোৱেই হ'ব এইটো এটা ধুনীয়া কুৱেশ্যন আছে জিনৰ প্ৰব্ৰজন প্ৰাকৃতিক নিৰ্বাচন কেইবাটাও প্ৰজন্মলৈ নিগনিৰ নেজবোৰ কাটি দিলে পিছৰ প্ৰজন্মত নেজ পোৱা যায় প্ৰজাতিকৰণ পৰিভ্ৰমী চৰাইবোৰ স্থানীয় গোবৰৰ সৈতে প্ৰজননৰ ফলত পৰিভ্ৰমী গোবৰৰ নতুন জনসংখ্যা অন্তৰ্ভুক্ত হ'ল এইটো এটা প্ৰজাতিকৰণ হৈ গ'ল স্তম্ভ এৰ লগত স্তম্ভ বি মিলোৱা আৰ্জিত চৰিত্ৰবোৰ বংশানুক্ৰমিক নহয় আৰু হৈছে চিম্পাঞ্জীৰ ক্ৰমবিকাশ প্ৰাকৃতিক নিৰ্বাচন যোগেদি চিম্পাঞ্জীৰ ক্ৰমবিকাশ হৈছে নে নাই হোৱা 1 in 4 A4 A3 A3 A2 A3 A2 A3 A2 আৰু A3 তো প্ৰাকৃতিক নিৰ্বাচনৰ যোগেদি সেউজীয়া গোবৰক কাউৰীয়ে ভক্ষণ কৰা নাই A3 হ'ল ঠিক আছে A3 হৈ গ'ল আৰ্জিত চৰিত্ৰবোৰ প্ৰজাতিকৰণৰ ফলত কি হৈছে A3 A4 B ক'ত আছে B B B B4 B4 চিম্পাঞ্জীৰ ক্ৰমবিকাশ প্ৰজাতিকৰণৰ ফলত হৈ গ'ল চিম্পাঞ্জীৰ ক্ৰমবিকাশ A3 B4 A3 B4 A3 B4 A3 B4 তাৰপিছত এই কাৰ্যকলাপত পাৰ্থ এখন হাতত উত্তল দাপোন আৰু আন এখন হাতত কলম ওপৰমুৱাকৈ ধৰি দাপোনত কলমৰ প্ৰতিবিম্ব পৰ্যবেক্ষণ কৰিলে সেই কলমটো লাহে লাহে দাপোনৰ পৰা আঁতৰাই চালে সাৱধানতে পৰীক্ষাটো পূৰ্ণ কৰে দ্য ইমেজ বিকাম স্মলাৰ সৰু হ'ব প্ৰতিবিম্ব ডাঙৰ হ'ব মেৰুৰ পৰা ফকাছত গতি কৰি প্ৰতিবিম্ব ফকাছৰ পৰা আঁতৰি গৈছে এটা হৈছে লাহে লাহে আঁতৰালে কি হ'ব ফকাছৰ পৰা আঁতৰি যাব আৰু প্ৰতিবিম্বটো কি হ'ব ডাঙৰ হ'ব নে সৰু হ'ব উত্তল দাপোনত সৰু হ'ব তো 1 in 4 1 in 4 both 1 in 4 both আছে both 1 in 4 স্পষ্ট ইমানকে পোৱা নাই এইটো চাই ল'ব নিজে এইটো বহুত দৃষ্টিকত আহিছে বিচন্নতাটো আহিছে এইটো প্ৰশ্ন কিতাপৰে 3 × 10 to the 8 মিটাৰ per second 1.5 ইমানেৰে হৰণ কৰিলে কিমান পাম 2 পাম ইজি এইটো ধৰিব পৰা নাই মানে ৰাস্তাত 50 cm বেগতে খুব দাপোন দিয়া হৈছে যদি দাপোনৰ সন্মুখত মানুহ অৱস্থান কৰে প্ৰতিবিম্বৰ অৱস্থান ক'ত আচ্ছা ইউ উলিয়াব লাগে এইটো ইউ উলিয়াই ল'লে হ'ল আৰৰ ভেলু দিয়া আছে 25 cm এফ উলিয়ালে হ'ব 25 তো ৰাস্তাত এখন উত্তল দাপোন স্থাপন কৰা হৈছে ইয়াৰ দিয়া আছে নেক্সট উষা অট্টালিকাত স্থাপন কৰা বিপদ সংকেতৰ বাল্ববোৰ ৰঙা ৰং দেখা পোৱা ৰঙা ৰং কাৰণে ধোঁৱা আৰু কুঁৱলীত কম পৰিমাণে বিক্ষেপিত হয় সেইবাবে ৰঙা কালাৰটো দিয়া হৈছে তো আন্ধাৰ কোঠালি এটাৰ পৰা আহি ৰাতুলে আন্ধাৰ কোঠালিৰ পৰা বাহিৰলৈ ওলাই আহিলে খন্তেক সময়ত অন্ধকাৰ দেখি পালে সেইটোৰ কাৰণে যে কি চকুৰ মণিটো এডজাষ্ট হ'বলৈ টাইম লাগে এইটো হৈছে হাইপাৰমেট্ৰোপে চিধা চিধি এইটো 1 এম্পিয়াৰ তাৰপিছত এইটো হৈ গ'ল 1 ohm এইটো ইয়াৰ পিছৰখিনি ধৰিব পৰা নাই 1 ohm what is the power used in 1 ohm resistor in circuit 6 volt in the series 1 ohm আৰু 2 ohm resistor প্ৰণীতাই 4টা সলনাইড এডাল লোড দণ্ড আনি এইটো ধৰিব পৰা নাই কুৱেশ্যনটো একদমেই এইটো কিতাপৰে কুৱেশ্যন তোমালোকে পাৰিবা ঠিক আছে এলুমিনিয়ামৰ দণ্ডডাল কি হৈছে কি হোৱা নাই তাৰপিছত যিখিনি স্পষ্ট আছে সেইখিনিকে চাম তলৰ কোনটো খাল গছ বনাঞ্চল ৰক্ষণাবেক্ষণৰ লগত জড়িত খাল গছ বনাঞ্চল ৰক্ষণাবেক্ষণৰ লগত জড়িত শাল গছৰ খেজুৰী আন্দোলন হয় নৰ্মদা বচাও আন্দোলন চকু আন্দোলন আৰাৱলী ফৰেষ্ট ৰেঞ্জ এই শাল গছৰ বাবে তো ইমানখিনিয়ে ডিছকাশ্যন কৰিলোঁ বাকীখিনি নেক্সট ভিডিঅ'ত আমি আলোচনা কৰিম